মানে আমাৰ ইয়াতে পিছ চাইডত মৰি নৈ এখন আছে। সেই মৰি নৈখনত কিছু কিছু লোকে বান্ধি থৈছে। পানীটো ইয়াত জমা হৈ গৈছে, সেইকাৰণে ইয়াত আমাৰ পানীটো বেছিকৈ মানে হেঁচাটো ইয়াতে পৰিছে, ওলাই যাবলৈ পৰা নাই। কালবাৰ ইয়াতে মেটেকা জাম হৈ আছে, পানীটো ওলাই যাবলৈ সুবিধা পোৱা নাই। আৰু সেইখিনি যদি অলপ বিভাগীয় কৰ্তৃপক্ষই চকু দিয়ে তেতিয়া অলপ আমাৰ মানে আমি ভুক্তভোগী এই চিন্তামণিকৰ নাও বুইছা। কেইদিন হ'ল পানী? আজি 9 দিনেই হ'ল। এতিয়া আমাৰ পানী ওলাই যোৱাই নাই, আৰু ইফালে গুৱাহাটী গোটেই মেটেকাই ধৰি আছে। আমাৰ পানীটো ওলাই যাব পৰা নাই। আৰু মৰি নৈখনতো আমাৰ এতিয়া বান্ধ লগাইছে কোনোবাই, সেইটো কাৰণে পানীটো ওলাই যাব পৰা নাই। আজি 9 দিনৰ পৰা আমি ভুক্তভোগী হৈ আছোঁ। আৰু যদি সেই নলা নৰ্দমাবোৰ যদি খান্দি নিদিয়ে নহয়, আমাৰ পানী শুকোৱা চান্স নাই। আৰু ৰ'দ দিলেহে শুকাব। আপোনালোকে জনাইছে নাই? সেইটো জনোৱা হ'ল যদিও এতিয়ালৈকে কোনো পদক্ষেপ তেওঁলোকে লোৱা নাই। তাৰ বাবে আমি এতিয়া বহুত ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে।